কি বনাইছা? হাঁহ কোমোৰা আৰু খানা ক'ত খাই আছা? খানা খাব আহিছিলোঁ আমি চান্দুবি, কিন্তু টাইমটো বহুত বেছি হৈ গ'ল কাৰণে এই ৰাস্তাৰ চাইডতে ধুনীয়াকৈ টেণ্ট পাৰি কিন্তু জেগাটো ভালে লাগিছে। তো ইয়াতে আমি বহি পেলাই আমাৰ পিকনিক কৰিলোঁ। আৰু পিকনিক এৰেঞ্জ কৰিছে ধীৰাজ ধীৰাজ ডেকা। হাঁহৰ মাংস বনোৱা হৈছে এতিয়া, ভাত আৰু হাঁহৰ মাংস চালাড। এয়া আমাৰ পিকনিক 8টা বজাত। অলপ ওপৰত দি দিয়ক না, অলপ ওপৰত। আৰে পাৰিব মানুহজনে অলপ ধৰি দিয়ক না। ফটো মাৰি থাকোঁতে মুক্ত হৈ গৈছে। নিমখ ঢালিছে। নিমখখিনি পেলাই লওঁ। কোমোৰা নহ'লে হাঁহৰ মাংসটো অধৰুৱা নহয়, সেইকাৰণে এতিয়া কোমোৰা দিছোঁ। খালি কেৰাহীখন অকণমান সৰু হৈছে নিচিনা লাগিছে। এতিয়া গৈছে আলু। কিয় হোৱা ই ইনস্পেকশ্যনত আহি থাকে মাজে মাজে। কি আনিছা? মই বনাই এয়া মাংস ধীৰাজ ডেকাই বনাইছে। এনেই আৰু লাচনি পাচনি কৰিব আহিছে, কেৰাহীখন পেলাব। এয়া ধুনীয়াকৈ আমাৰ প্ৰগ্ৰেম হৈ গ'লে অপাখনে বেঙেনা দি আছে, বাংনা দি আছে। এইপিনে ধুনীয়া হাঁহৰ মাংস বনালে অপাখনে। আমাৰ খানা ইয়াৰ ৰেডি। ক'ত বহিব? এইফালে এয়া চালাড, পিটিকা, মাংস, এইফালে মাইনী, এইফালে নেমু কাটি আছে। কেনেকুৱা আল্টিমেট লাগিছে মাংসটো? ভাতটো খালি মই পানী বেছি কম দিলোঁ নেকি।